নৱম কয়াকুছি গ্ৰন্থমেলা উদুলি মুদুলি পৰিৱেশ হাজাৰ হাজাৰ লোকৰ এনেদৰে সমাৱেশ ঘটিছে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা প্ৰায় 2.5 কিলোমিটাৰ ব্যাসাৰ্ধৰ বিভিন্ন জাতি ধৰ্ম লোক সংস্কৃতি সকলোৰে উপস্থাপন কৰা হৈছে আৰু মঞ্চত এয়া এতিয়া এনেধৰণে সমবেত সংগীত আৰু এক অনন্য এক বৰ্ণিল দৃশ্য দেখিবলৈ পোৱা গৈছে এই গ্ৰন্থমেলা আৰু বাণিজ্য মেলাত আৰু এই সকলো পৰিৱেশ সম্ভৱ কৰি তুলিছে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াই সাগৰিকা গোস্বামী বিশিষ্ট অভিনেত্ৰী সাগৰিকা গোস্বামীয়ে এই যি সাংস্কৃতিক শোভাযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিছিল জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া আছে হাজাৰ হাজাৰ মানুহ অকণমান থিয় হ'ব লাগে হাজাৰ হাজাৰ মানুহ নৱম কয়াকুছি গ্ৰন্থমেলা প্ৰথমতে যদি আমি সাংস্কৃতিক শোভাযাত্ৰাৰ কথা কওঁ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে কৃষ্টি সংস্কৃতি উপস্থাপন কৰা হৈছে কি ক'ব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা খন্তেক সময় আগতে আমি সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভ কৰিছিলোঁ সাংস্কৃতিক শোভাযাত্ৰা বৰ্তমানেও অন্তিম পৰ্যায়ত উপনীত হৈছে তাৰ লগে লগে আমি যিহেতু সময়ৰ প্ৰতি লক্ষ্য ৰাখোঁ 2 বজাৰ পৰা আমি মুকলি অনুষ্ঠান হ'ব উদ্বোধন অনুষ্ঠান আৰম্ভ কৰিছোঁ সাংস্কৃতিক শোভাযাত্ৰাত হাজাৰ হাজাৰ জনতাৰ ভিৰ ছাত্ৰ ছাত্ৰীৰ ভিৰ আৰু আমি সাংস্কৃতিক ক্ষেত্ৰখনত যে অসম চহকী সেই কথা প্ৰতিফলিত হৈছে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত 2.5 কিলোমিটাৰ দীঘল হৈছে প্ৰায় আপোনাৰ 10,000তকৈ অধিক ছাত্ৰ ছাত্ৰী আৰু সচেতন ব্যক্তিসকলে ভাগ লৈছে আৰু এতিয়া সমবেত সংগীত চলি আছে দেখুৱাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট মৃণালে দেখুৱাব হাতী লৈ এইদৰে যি শোভাযাত্ৰাৰ দল এতিয়াও প্ৰৱেশ কৰি থকা পৰিলক্ষিত হৈছে ব্যাপক যান জঁট কিন্তু সকলো সুকলমে সম্পন্ন কৰিছে মই আকৌ আহিছোঁ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ ওচৰলৈ 7টা দিন কেনেদৰে পাৰ হ'ব 7টা দিন চাওক আমি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই জ্ঞানৰ মেলা কৰাৰ কাৰণে সদায় প্ৰয়াস কৰোঁ প্ৰতিভা বিকাশ কৰাৰ কাৰণে আমি এখন মঞ্চ দিব বিচাৰোঁ আৰু মাকৰ কোলাত থকা সন্তানজনৰ পৰা আৰম্ভ কৰি ঘৰত থকা পিতৃ মাতৃয়ে আহি যাতে মনৰ খোৰাক পায় তাৰ কাৰণে আমি সদায় ব্যৱস্থা কৰোঁ ক্ৰীড়াৰ ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰত সাহিত্যৰ ক্ষেত্ৰত শৈক্ষিক ক্ষেত্ৰত সকলোৱে যাতে ইয়াত আহি কিবা এটা লাভ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰোঁ 7টা দিনৰ কাৰ্যসূচীত এই ধৰণৰ আমি সকলো প্ৰতিযোগিতা ৰাখিছোঁ এটা প্ৰতিযোগিতাৰ মন হয় যাতে গ্ৰন্থ অধ্যয়নৰ কাৰণে যাতে ছাত্ৰ ছাত্ৰীসকল আগুৱাই আহে তাৰ কাৰণে প্ৰয়াস কৰিছোঁ অসমৰ বৰণ্য ব্যক্তিসকলক ইয়াতে মাতি আনিছোঁ বিভিন্ন বিষয়ৰ ওপৰত তেখেতসকলে বক্তৃতা দিব আৰু যিটো আমাৰ ভাতৃত্ববোধ এনাজৰীডাল যিটো মজবুত কৰিব লাগে যিটো সমন্বয় হিন্দু মুছলমান জৈন খ্ৰীষ্টান তাৰ কাৰণেও আমি চেষ্টা কৰিছোঁ ধন্যবাদ জনাইছোঁ আকৌ দেখুৱাইছোঁ লোকে লোকাৰণ্য পৰিৱেশ আৰু এইসকল বিশিষ্ট ব্যক্তি উপস্থিত আছে মঞ্চত মুকলি সভা অনুষ্ঠিত হ'ব বিশিষ্ট অভিনেত্ৰী সাগৰিকা বাইদেউ আছে ভাড়াঘৰৰ জুৰি আছে বাইদেউ অকণমান থিয় হ'ব লাগে বাইদেউ কয়াকুছিৰ ঐতিহ্য দেখিলে সাংস্কৃতিক পৰিৱেশ দেখিলে কি বক্তব্য ৰাখিব মই বৰ আনন্দিত যে কয়াকুছিৰ নিচিনা এখন ঠাইত ইমান দিনে 9 বছৰ আজি নৱম সংখ্যক হ'ল 9 বছৰ ধৰি এখন গ্ৰন্থমেলা হৈ আছে আৰু বৰ আচৰিত কথা যে ইমান মানুহে একেলগে মানে ইয়াত যোগদান কৰিছে প্ৰায় 10,000 মানে মই এতিয়াও আহিয়ে আছে বহুত মানুহ গতিকে শোভাযাত্ৰা ইমান ডাঙৰ শোভাযাত্ৰা মই নিজে ধন্য মানিছোঁ এই শোভাযাত্ৰাত জইন হ'বলৈ পাই আৰু কয়াকুছিবাসী ৰাইজলৈ মোৰ এটাই অনুৰোধ যে যি অনুষ্ঠান এই বাণিজ্য গ্ৰন্থমেলা যেনেকৈ চলাই আহিছে অনাগত দিনতো যাতে তেনেকৈ চলাই যায় ভাড়াঘৰ আজি যে লগ লাগিছে ভাড়াঘৰৰ জুৰিও আছে কেনেকুৱা লাগিছে এইজনীতো মোৰ ছোৱালী হয় ভাড়াঘৰৰ জুৰি মোৰ সদায় মোৰ ছোৱালী আৰু মোৰ ছোৱালী হৈ আছে মই মোৰ ছোৱালীৰ ঘৰলৈ আহিছোঁ বুলিয়ে ভাবি আহিছোঁ এতিয়াও গতিকে মোৰ কাৰণে খুবেই ভাল লগা কথা মোৰ নাতিনীও হ'ল এতিয়া গতিকে নাতিনীকো লগ পাইছোঁ গতিকে মোৰ ছোৱালীৰ ঘৰলৈ আহিছোঁ মোৰ নিজৰে বৰ ভাল লগা কথা জাকিৰ হুছেইন সিকদাৰৰ পত্নী তাহছিন আখতাৰ অভিনেত্ৰী ভাড়াঘৰৰ জুৰি মাক লগ পাই কেনেকুৱা লাগিছে বাপৰে মোৰ 2 দিন ধৰি টোপনি অহা নাই গ্ৰন্থমেলা আৰম্ভ হ'ব বাক লগ পাম বহুত বেছি এক্সাইটমেণ্ট আৰু 9 বছৰ ধৰি পাতি আছে বিয়াৰ পৰা দেখি আছোঁ প্ৰত্যেক বছৰে ইমান এটা মানে একদম উখল মাখল পৰিৱেশ সঁচাকৈ বহুত ফূৰ্তি লাগে গ্ৰন্থমেলা আহিব বুলি যেতিয়াৰ পৰা ফিল হৈ থাকে তেতিয়াৰ পৰা মানে বেলেগ এটা হৈ থাকে মনটো আৰু এতিয়া 7 দিন কমপ্লিট মানে বহুত ভাল লাগিব আৰু বহুত ফূৰ্তি কৰোঁ এইকেইটা কয়াকুছিৰ বোৱাৰী ইয়াৰ ঐতিহ্য সন্দৰ্ভত কি বক্তব্য ৰাখিবা কি কৈছে কয়াকুছিৰ বোৱাৰী তুমি ইয়াৰ ঐতিহ্য গ্ৰন্থমেলা সন্দৰ্ভত কি বক্তব্য ৰাখিবা কয়াকুছিৰ বোৱাৰী হিচাপে বহুত বেছি প্ৰাউড ফিল কৰোঁ আৰু এওঁ
যে এনেকুৱা এটা ইমান সুন্দৰকৈ পাতি আছে আজি ইমান বছৰ ধৰি আৰু ইমান সুন্দৰকৈ হৈ যায় ইমানবোৰ মানুহ আহে ইমানবোৰ মানুহৰ আশীৰ্বাদ ইমানবোৰ ল'ৰা ছোৱালীয়ে পাৰফৰ্ম কৰে সঁচাকৈ ভাল লাগে আৰু তেওঁক বহুত বেছি ধন্যবাদ দিব লাগিব এইখিনিত যে এইখিনি কাম ইমান সুন্দৰকৈ কৰি আহিছে আৰু এনেকৈ সমাজখন ভাল হ'ব সকলোৰে ভাল হ'ব ধন্যবাদ জনাইছোঁ জনপ্ৰিয় অভিনেত্ৰীগৰাকী আছে কেনেকুৱা লাগিছে কয়াকুছি গ্ৰন্থমেলালৈ আহি বহুত বেছি ভাল লাগিছে আৰু এটা বহুত বিশাল আয়োজন আৰু ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবেও মই শংকৰাজান সমন্বয় ক্ষেত্ৰক ধন্যবাদ জনাইছোঁ আৰু দেখিব পাৰিছে কিমান মানুহ এতিয়ালৈকে শোভাযাত্ৰা মানুহ আহি শেষে হোৱা নাই আমি আহি পোৱা আধা ঘণ্টা 40 মিনিটমান হ'ল এতিয়াও আহিয়ে আছে ৰাইজ আৰু এই শোভাযাত্ৰাত এটা অগণন ৰাইজে অংশগ্ৰহণ কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ আৰু কি ক'ব ধন্যবাদ জনাইছোঁ আৰু যথেষ্ট হুলস্থুল হৈ আছে ধন্যবাদ জনাইছোঁ এই পৰিৱেশৰ মাজত আমি দেখুৱাইছোঁ আৰু চাওক এয়া হাজাৰ হাজাৰ লোক এই গ্ৰন্থমেলা আৰু বাণিজ্য মেলাত আজি উপবিষ্ট হৈছে আৰু এনে পৰিৱেশৰ মাজত নৱম গ্ৰন্থমেলা আৰু বাণিজ্য মেলা আৰু কয়াকুছিৰ দৰে সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি ক'লে ভুল নহ'ব এই স্থানত এনে আদৰ্শ দেখুৱাই এই গ্ৰন্থমেলা আৰু যি বাণিজ্য মেলা আয়োজন কৰিছে প্ৰতি বছৰৰ দৰে এইবেলিও যি আয়োজন সেয়া শলাগ ল'বই লাগিব আমি ইয়াৰ সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম NK TVৰ দৰ্শকক